অসম সমগ্ৰ শিক্ষা অভিযান মিছন নগাঁৱৰ উদ্যোগত খাগৈজান শিক্ষাখণ্ডৰ সৌজন্যত কাকমাৰী মণ্ডল সমল কেন্দ্ৰৰ ব্যৱস্থাপনাত বৰভালুকমাৰী নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ সহযোগত এখন ৰাইজৰ উৎসৱ আয়োজন কৰা হয়। ৰাইজৰ উৎসৱ বিদ্যালয়ত অনুষ্ঠিত কৰা ধাৰণাটো অত্যন্ত সুন্দৰ আৰু শিক্ষামূলক। ইয়াক সামূহিক অংশগ্ৰহণৰ অনুষ্ঠান বুলিও ক'ব পাৰি। এই উৎসৱৰ জৰিয়তে বিদ্যালয়ে সমাজ আৰু অভিভাৱকসকলৰ সৈতে এক দৃঢ় সম্পৰ্ক গঢ়ি তোলে আৰু লগতে ছাত্ৰ ছাত্ৰীসকলক আমাৰ স্থানীয় সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে জানিবলৈ সুযোগ লাভ হয়। ক্লাষ্টাৰ ভিত্তিত ৰাইজৰ উৎসৱ পতাৰ ধাৰণাটো একাধিক বিদ্যালয়ক একেলগে এটা বৃহৎ অনুষ্ঠান আয়োজন কৰিবলৈ সুযোগ দিয়ে। ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ বহল হয় আৰু শিক্ষাৰ্থী, শিক্ষক, অভিভাৱক আৰু স্থানীয় লোকসকলক এক উমৈহতীয়া মঞ্চত একত্ৰিত কৰি স্থানীয় সংস্কৃতি, কলা আৰু পৰম্পৰাক উদযাপন কৰা হয়। এই উৎসৱত শিক্ষাৰ্থীসকলে নিজে পৰম্পৰাগত নৃত্য, গীত আৰু খেলত অংশ লয় আৰু লগতে তেওঁলোকে কিতাপৰ জ্ঞানৰ উপৰিও ব্যৱহাৰিকভাৱে নিজৰ সংস্কৃতি ৰক্ষা কৰিবলৈ অনুপ্ৰাণিত হয়। Last
ৰাতিপুৱা 7:30 বজাতে পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু লগতে বৃক্ষৰোপণ হোৱাৰ পিছত প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন হয়। TLM প্ৰদৰ্শনীৰ মূল উদ্দেশ্য হৈছে উদ্ভাৱনী দক্ষতাৰ বিকাশ কৰা, শিক্ষকসকলক কম খৰচত নতুন আৰু সৃজনশীল শিক্ষণ সামগ্ৰী সৃষ্টি কৰিবলৈ উৎসাহিত কৰা, আৰু লগতে আৰু এটা মূল উদ্দেশ্য হৈছে শিক্ষণৰ মানদণ্ডটো বৃদ্ধি কৰা। ছাত্ৰ-ছাত্ৰীসকলক হাতে কামে শিকোৱাৰ সুযোগ দিয়া, যাৰ ফলত কঠিন বিষয়ও সহজে আয়ত্ত কৰিবলৈ সুবিধা পোৱা। কেৱল এবিধ বস্তুৱে দেখা পোৱা যায়। নহয়, ছেটেলাইটটো মহাভাৰততে থাকে। পৃথিৱী গ্ৰেট চাইনা সম্পূৰ্ণ শুদ্ধ উত্তৰ, চীনৰ প্ৰাচীন। তেখেতক পুনৰ এটা কলম আগবঢ়াবলৈ আমি নাটছৰ অনুৰোধ জনাইছোঁ। ষষ্ঠৰ পৰা অষ্টমলৈ বা খেললৈ আহিছে। 5 ছেপ্টেম্বৰ। ভুল হ'লে ক্ষমা কৰিম। মোৰ কবিতাৰ শিৰোনাম অকণমানিৰ গান। মা, মই আজি সোণবৰণৰ সপোন দেখিলোঁ। তোৰ আঙঠিৰ ৰঙা বাখৰ পাখি পিন্ধি উৰা দেখিলোঁ। মা, অ' মা, তোৰ যে মা ৰঙা বগা হালধীয়া কেশবচীয়া ৰিহা এখন আছিল, তাৰ নিচিনা চৰাই এটা মোৰ কাষলৈ আহিল। মা, অ' মা, মই তোক বুলিলে সি কুটুক কুটুক কৰে, আৰু ঘূৰ বুলিলে লৰ মাৰি গৈ ফুৰ ফুৰকৈ উৰে। বুজিছ মা, তাৰ চকু দুটা ঠিক তোৰ আঙঠিৰ পাখৰ, আৰু গোটেই গাতে অকা বকা। মই ৰমাকান্তদেৱ প্ৰাথমিক বিদ্যালয়ৰ ৫ম শ্ৰেণীৰ ছাত্ৰী। আবৃত্তি কৰিবলৈ ওলোৱা কবিতাটিৰ শিৰোনাম অকণমানিৰ প্ৰাৰ্থনা। কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। অকণমানিৰ প্ৰাৰ্থনা। পোহৰ দিয়া, পোহৰ দিয়া, আৰু পোহৰ দিয়া, মনৰ আন্ধাৰ আঁতৰ কৰি আলোকলৈ নিয়া। সদায় সঁচাত থাকিবলৈ মনত দিয়া বল, আমাৰ হিয়াত জলুক তোমাৰ জ্যোতি জলমল। সুন্দৰ, তুমি য'তেই আছা আমাক মৰম দিবা, সোণপতিৰ বেলিৰ আঁৰত থাকি হাঁহিবা। তৰাজুলৰ সিপাৰতো দূৰৈতকৈও দূৰণিতো আমাক হ'লে নাপাহৰিবা। যাম কোনফালে পৃথিৱীখনত কৈ যাবা আহি ৰাতি সপোনত। নজনা নুবুজা সকলো কথা শিকাই বুজাই যাবা। সুন্দৰ, তুমি নেদেখাৰে পৰা আমাৰ সেৱা ল'বা, আমাৰ সেৱা ল'বা, আমাৰ সেৱা ল'বা। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰাংশুপ্ৰতিম বৰদলৈ। মই ৰমাকান্তদেৱ প্ৰাথমিক বিদ্যালয়ৰ ৫ম শ্ৰেণীৰ ছাত্ৰ। মই কবিতা আবৃত্তি কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম মাহীদেৱৰ পুতলা। কবি নিৰ্মল প্ৰভা বৰদলৈ। মাহীদেৱৰ পুতলা, আমাৰ ওচৰতে মাহীদেৱৰ ঘৰ। মাহীদেৱৰ পুতলাটিৰ হ'ল এদিন জ্বৰ। জ্বৰ জ্বৰ, পানী লগা জ্বৰ। হাঁচি হৈ ডাক্তৰ ডাক্তৰ, মাহীদেৱে ক'লে, ডাক্তৰ আনিবলৈ দাদাই লৰ দিলে। দৌৰ দৌৰ দৌৰ, টক টক টক,
দুৱাৰত ডাক্তৰে কৰে টক টক, পুতলাই ভয় খাই কপে ঠক ঠক। ভয় নাই ডাক্তৰে ক'লে, লাহেকৈ পুতলাক বেজী এটা দিলে। আয়ৈ দৰৱ খালে, গাখীৰ খালে, জ্বৰ ভাল হ'ল। হাঁহি হাঁহি পুতলা খেলিবলৈ গ'ল। ধন্যবাদ। মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি আৰু দুজনী নাক জিলিকা, চকু তেলেকা, টিলিকা টিলিকা, পিলিকা পিলিকা জখিনী ছোৱালী। এটা ক'লা, এটা বগা, নাঙঠ পিঙৰ ভূত কথা পাতে টাকুত টাকুত কুট। এটাই ক'লে পুত পুত পুত, সিটোৱে মা নাক জোকাৰি ক'লে ধুত ধুত। মা দেখিবলৈ এনেই ভাল, ভূত পোৱালীৰ নাচ। কিবা কিবি গান গাই ফুচ ফাচ ফাচ, মনে মনে কাম কৰে। বিহু গাব জানো, মইনা তোমাৰ ৰেণু পুখুৰী, তোমাৰ ৰেণু পুখুৰী পাৰ হয়নো কৰিম গৈ চালন, ঘামে হয়নো সোমাম গৈ ভাদৰ মাছত ধম ধমাধম, কৰম পূজাত ধম ধমাধম, বজাও আমি ধম ধমাধম, মাদল চাওঁ কালি। ভাদৰ মাছত ধম ধমাধম, বজাও আমি ধম ধমাধম, ভাদৰ মাছত ধম ধমাধম, মাদল চাওঁ কালি। ৰাইজৰ উৎসৱ পৰিচালনাৰ দায়িত্বত থকা মাননীয় ডেকা ছাৰদেউ আৰু বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, গীত এটি গাবলৈ ওলাইছোঁ। হয়তো গীতটো ভুল হ'ব পাৰে, ভুল হ'লে আপোনালোকে ক্ষমা কৰিব। মোৰ নাম শ্ৰী সুপ্ৰিয়া কলিতা। মই ৰমাকান্তদেৱ প্ৰাথমিক বিদ্যালয়ৰ ৫ম শ্ৰেণীৰ ছাত্ৰী। আবৃত্তি কৰিবলৈ ওলোৱা কবিতাটিৰ শিৰোনাম অকণমানিৰ প্ৰাৰ্থনা। কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। অকণমানিৰ প্ৰাৰ্থনা। পোহৰ দিয়া, পোহৰ দিয়া আৰু পোহৰ দিয়া, মনৰ আন্ধাৰ আঁতৰ কৰি আলোকলৈ নিয়া। সদায় সঁচাত থাকিবলৈ মনত দিয়া বল, আমাৰ হিয়াত জলুক তোমাৰ জ্যোতি জলমল। সুন্দৰ তুমি য'তেই আছা আমাক মৰম দিবা, সোণপতিৰ বেলিৰ আঁৰত থাকি হাঁহিবা। তৰা জোনৰ সিপাৰতো দূৰৈতকৈও দূৰণিতো আমাক হ'লে নাপাহৰিবা। যাম কোনফালে পৃথিৱীখনত কৈ যাবা আহি ৰাতি সপোনত। নজনা নুবুজা সকলো কথা শিকাই বুজাই যাবা। সুন্দৰ তুমি নেদেখাৰে পৰা আমাৰ সেৱা ল'বা, আমাৰ সেৱা ল'বা, আমাৰ সেৱা ল'বা। ধন্যবাদ। আমাৰ অভিভাৱক বহুত আছে, আমাৰ ল'ৰা ছোৱালী আছে, আমাৰ শিক্ষকসকল আছে। উদাহৰণ এটা মই কেতিয়াবা মিটিং বিলাকত কওঁ, আমাৰ ট্ৰেইনিং বিলাকত কওঁ,
আজি যদি আপোনালোকে বহু অভিভাৱকে ভাবিছে মোৰ ল'ৰাটো শিক্ষক হওক LP বা ME সহজতে পোৱা এটা চাকৰি আছিল এটা সময়ত আছিল সহজতে ঢুকি পোৱা চাকৰিটো হ'ল শিক্ষক চাকৰি এতিয়া সেই শিক্ষক চাকৰিটো কি অৱস্থা হৈছে মই আপোনালোকক উদাহৰণ দি বুজাইছো আমাৰ টেট টিচাৰ আছে তেওঁলোকৰ কোৱালিফিকেশ্যন বিলাক চাব তাত তেওঁলোকৰ একাডেমিক মাৰ্ক বিলাক চাব কি অৱস্থা মই উদাহৰণ দিছো ডিব্ৰুগড় আমাৰ ওচৰতে ডিব্ৰুগড় আছে নহয় ডিব্ৰুগড়ত মোৰ ভাইটিয়ে সায়েন্স টিচাৰ হিচাপে তাত চাকৰি পালে ME স্কুলত যেতিয়া তেওঁৰ এপইণ্টমেণ্ট 21ত পাইছে 21ত সোমাইছে 21ত দিছিল নহয় 21ত মতে তাত মই লিষ্টখন চাইছিলো ভাইটি তাত পালে মই লিষ্টখন চালো লিষ্টখনত প্ৰথমখন আছে মেৰিট লিষ্ট তাৰ পিছত কাষ্ট হিচাপে ভাগ কৰিছে তাত মই কাষ্ট বিলাক চালো চাই দেখো SC কাষ্টৰ যি ৰিকুৱেট মানে যিকেইজন টিচাৰ লোৱা হৈছে SC মেৰিট লিষ্টত নহয় SC 8জন ল'ৰা ছোৱালী মানে শিক্ষক হিচাপে টেট টিচাৰ হিচাপে নিযুক্তি দিয়া হৈছে তাত আপোনালোকে চালে গম পাব তাত SC ছোৱালী নাম আছিল তাইৰ বন্দনা বৈশ্য তাই হায়াৰ ছেকেণ্ডেৰী টিচাৰ হায়াৰ ছেকেণ্ডেৰীত 92% পোৱা আছে 92 হায়াৰ ছেকেণ্ডেৰীত পাইছে তৎসত্ত্বেও সি মেৰিট লিষ্টত তাই যাব পৰা নাই কাষ্টৰ সোমাইছে চাওক তেতিয়াহ'লে কিমান লেভেলটো ওপৰত গুচি গৈছে আমিতো সহজে ভাবি লৈছো না গাৰ্জেন হিচাপে মোৰ ল'ৰাটো কিবাকৈ অলপ ফাৰ্ষ্ট ডিভিজন পাইছেতো ফাৰ্ষ্ট ডিভিজন স্টাৰ নহব ডিষ্টিংচনৰ মাৰ্কৰ দৰকাৰ হৈছে তাই হায়াৰ ছেকেণ্ডেৰীত 92 ডিগ্ৰী 71 টেট DLED বা BEdত 81% তাৰ পিছতো তাই মেৰিট লিষ্টত সোমাব পৰা নাই আৰু যিজন 8 নম্বৰত আছিল আদৰি বিশ্বাস মই এইবিলাক কথা চাইছো তেতিয়া মই ষ্ট্ৰাইক কৰিছে যে আদৰি বিশ্বাস নামৰ ছোৱালীজনী 8 নম্বৰত আহিছে তাইও কিন্তু 76 হায়াৰ ছেকেণ্ডেৰী এইবিলাক কি কম নম্বৰ নেকি বাইদেউসকল এইবিলাক কম নেকি কম নম্বৰ নেকি মই চাব লাগিব মই যে পঢ়াই আছো মোৰ ল'ৰা ছোৱালীবিলাকক মোৰ গাৰ্জেনে মোক এৰি দিছে যে আপোনাৰ ল'ৰা ছোৱালীবিলাক আপুনি আমাৰ শিক্ষক আছে না ভাল ভাল টিচাৰ আছে আমি শিক্ষকৰ ওচৰত এৰি দিছে আমাৰ ওচৰত এৰি দিছে আমি ফিল কৰিব লাগিব এই ল'ৰাটোক যে আমি সৃষ্টি কৰি আছো তাইক যে আক্ষৰিক জ্ঞান আমি যে কিবা কিবি শিকাই আছো এই শিকাটোৱে সেই সময়ত এনেকুৱা লেভেল বিলাক পাবনে এনেকুৱা লেভেল বিলাকলৈ যোৱাৰ কাৰণে মই ঠিকমতে কাম কৰিছো এইবিলাক কথা কিন্তু আমি সকলে ভাবিব লাগিব আমি আমাৰ কথা আমাৰ সময়ৰ কথাবিলাক ভাবিবলৈ এতিয়া আৰু আহৰি নাই সময় নাই সেই সময়ৰ কথা আৰু আজিৰ লগত মিলাব লাগিলে আপুনি আপোনাৰ ব্ৰেইন মগজটোক বহু আগলৈকে লৈ যাব লাগিব আৰম্ভ কৰো 4 3 2 1 গো ও মোৰ আপোনাৰ নে ও মোৰ চিকুনি নে এখন ফুলা এখন ফুলা এখন মৰমৰ ৰে ও মোৰ ফুৰিয়া অসমৰ ফুৰিয়া পৃথিৱীৰ কতো বিচাৰি জনমটো নোপোৱা কৰিলেও পাৰ ও মোৰ উপজা ঠাই ও মোৰ অসমীয়া চাই তোমাৰ মুখনি এবাৰ হেঁপাহ মোৰ পলোৱা নাই পানী বটল ৰ'ব দেই হা ক'ত আছে কওক হয় নেকি পানী বটল এই চাওক আনি দিয়া চাওক আনি ঐ ললানে ললা ভিডিঅ' ললানে ঐ ভালকে ল'বা অলপ বুজিছা মই ওপৰৰ পৰাই লৈছোঁ বাৰু তুমি ল'বা আমাৰ যি ৰাইজৰ উৎসৱ অসম সমগ্ৰ শিক্ষা অনুষ্ঠানৰ যি নগাঁও জিলাৰ অন্তৰ্গত
খাগুৰিজান শিক্ষাখণ্ডৰ জৰিয়তে আমাৰ বৰভালুকবাৰী নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ত যি আমাৰ যে ৰাইজৰ উৎসৱ অনুষ্ঠিত হৈছে, এই ৰাইজৰ উৎসৱত নিজকে অংশী কৰিবলৈ পাই মই ধন্য হৈছোঁ। কাৰণ এই অনুষ্ঠান আমাৰ কাৰণে এইটো কাৰণেই প্ৰয়োজন, এটা চতুৰ্ভুজ আকৃতিৰ হৈছে। আমাৰ শিক্ষক শিক্ষাগুৰুসকল আছে আৰু লগতে ছাত্ৰ ছাত্ৰীসকল আছে, অভিভাৱকসকল আছে। আমি যি মেছেজ দিব বিচাৰিছোঁ সেই মেছেজটো আছে। গতিকে এই চতুৰ্ভুজটো আজি পূৰ্ণাংগ হোৱাৰ দৰে অনুভৱ হৈছে মোৰ। আৰু এই ক্ষেত্ৰত একেবাৰে ভূমিদাতাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ স্থানীয় ৰাইজ বিভিন্ন জড়িত হৈ পৰিছে। আমাৰ উচ্চ শিক্ষাৰ অধ্যক্ষসকল আহিছে, মহাবিদ্যালয়ৰ অধ্যক্ষ আহিছে আৰু প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আহিছে। মানে টপ টু বটম শিক্ষা বিভাগৰ সকলোবিলাক ইয়াত উপস্থিত হৈছে, বিষয়াবৰ্গ আহিছে। এই সকলোৰে উপস্থিতিৰে এটা সৰ্বাংগ সুন্দৰ অনুষ্ঠান হৈছে বুলি মোৰ অনুভৱ হৈছে। মই অৱশ্যে ব্যক্তিগতভাৱে এই অনুষ্ঠানত অংশ ল'বলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ। ৰাইজেও চাগে নিশ্চয় গৌৰৱ অনুভৱ কৰিব। এনে অনুষ্ঠান সদায় হৈ থাকক। অসম শিক্ষা বিভাগে এনেকুৱা অনুষ্ঠান পাতিবলৈ আমাকো উদ্বুদ্ধ কৰি থাকক। আমি তাৰে কামনা কৰি সকলোলৈকে অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ। আজিৰ দিনটো অনুভৱ আপোনাৰ? মোৰ আজি খুবেই ভাল লাগিছে। আমাৰ খাগুৰিজান শিক্ষাখণ্ডৰ কাকমাৰী মণ্ডল সমল কেন্দ্ৰৰ সৌজন্যত আৰু বৰভালুকবাৰী নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ ব্যৱস্থাপনাত দিনজোৰা কাৰ্যসূচী আমি খুব সফলভাৱে আজি উদযাপন কৰিলোঁ। আৰু ৰাইজৰ খুব আন্তৰিকতাৰে আমাৰ লগত সহযোগ কৰাৰ বাবে আমি ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ছাৰ বাইদেউসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাতিপুৱা 6টা বজাৰ পৰা তেওঁলোকে আমাৰ লগত দেহে দেহে খাটি পেলাই আমাক যোনখিনি সহায় সহযোগ কৰিলে সেইবাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। একে লাষ্টত ক'ম, আমি এই ৰাইজৰ উৎসৱটো সফল হৈছে বুলি তেতিয়াহে অনুভৱ কৰিম যেতিয়া আমাৰ চৰকাৰী বিদ্যালয়বিলাক যেতিয়া আকৌ ছাত্ৰ ছাত্ৰী আহি পেলাই নামভৰ্তি কৰি জাতিষ্কাৰ হ'ব, তেতিয়া আমাৰ সেই পুৰোধা ব্যক্তিসকলে সৃষ্টি কৰি থোৱা একোখন বিদ্যালয় যেতিয়া উজ্বলি উঠিব, তেতিয়াহে আমি এই ৰাইজৰ উৎসৱটো 2024টো আপোনাৰ বিদ্যালয়তে অনুষ্ঠিত হ'ল। আজি আপোনাৰ অনুভৱটো কওকচোন, কেনেকুৱা ধৰণৰ অনুভৱ? ভালেই লাগিছে, কাৰণ অনুষ্ঠান এনেকুৱা ডাঙৰ অনুষ্ঠান এটা স্কুলত হ'বলৈ পালে মনটো অকণ ভালেই লাগে। তাতে যিটো অনুষ্ঠান আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাত জড়িত এটা অনুষ্ঠান, এনেকুৱা অনুষ্ঠান মাজে সময়ে হৈ থাকিলে অঞ্চলৰ মানুহক বা আমাৰ ছাত্ৰ ছাত্ৰী হওক ইয়াৰ পৰা তেওঁলোকে অলপ সাহ পাব, ভাল পাব। আৰু এই এনেকুৱা অনুষ্ঠান ভৱিষ্যতলৈ আকৌ হ'ব লাগিব বুলি পেলাই বাইদেউ আপোনাৰ? ঠিক আছে দিয়া। আপোনাৰ কেনেকুৱা লাগিছে কওক? আজি আপোনাৰ অনুভৱ কওক। আজি অনুভৱ সঁচাকৈ ভাল লগা, এটা বুজাব নোৱাৰা ক্লাষ্টাৰ ভিত্তিক ইমান ভাল এটা উৎসৱ পাতিছে। শিক্ষাৰ বিষয়ত ল'ৰা ছোৱালী যাতে আগবাঢ়ি যায়, শৈক্ষিক দিশত যাতে উত্তৰণ হয়, সেই গতিকে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ প্ৰতিভা বিকশিত কৰা এখন মঞ্চ পাইছে। সঁচাকৈ ভাল লাগিছে। আপোনালোকৰ মোৰ অনুভৱবোৰ সঁচাকৈ মই খুব ভাল পাইছোঁ। প্ৰত্যেকখন বিদ্যালয়ে ইয়াত অংশগ্ৰহণ কৰিছে, অংশগ্ৰহণ কৰিছে, নিজৰ প্ৰতিভা বিকাশৰ কাৰণে সুযোগ পাইছে। আৰু যিটো আমাৰ পৰিচয় হৈছে ল'ৰা ছোৱালী